যোৱা 20 তাৰিখে আমাৰ ভাইটি কামৰ সূত্ৰে কেৰেলালৈ গৈছিলে। ডিব্ৰুগড়ত ট্ৰেইনত উঠি গৈছিলে 7:55। তাৰপিছত গৈ থাকোঁতে 22 তাৰিখৰ দিনা 11:55 নহয় জানো, 11টাৰ পাছত আমালৈ অচিনাকি ফোন কল এটা আহিছিলে। আৰু আমি সেই ফোন কলটোত গম পাওঁ যে আমাৰ ভাইটো মানে ট্ৰেইনৰ পৰা জাপ দিলে বুলি অচিনাক্ত ফোন কলৰ পৰা আমালৈ খবৰ পঠাইছিলে। আমি সেই খবৰ সূত্ৰে আমি থানাত চবতে যোগাযোগ কৰিলোঁ। ৰেলৱে পুলিচৰ ওচৰত আমাৰ লোকেল থানা CC থানাতো দিলোঁ, ডিব্ৰুগড় ৰেলৱে ষ্টেচনতো দিয়া হৈছিলে। তথাপি তাৰপিছত আমি সেই নম্বৰটোলৈ ফোন আকৌ ওলোটাই কৰোঁতে মানে নম্বৰটো ছুইচ অফ, আমি সংযোগ কৰিব পৰা নাই। আমি এইটোৱে বিচাৰোঁ যে মুখ্যমন্ত্ৰী হয়, আমি মুখ্যমন্ত্ৰী মহোদয়ক জনাওঁ যে এই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক যেন তদন্ত কৰি সঠিক উত্তৰ এটা দিয়ে আমাৰ ভাইটোৰ কাৰণে। কাৰণ আমি বহুত দুখীয়া পৰিয়ালৰ মানুহ, সেইকাৰণে সঠিক তদন্ত এটা পালে আমি ভাল পাম।